অহা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ হয় আৰু লগতে আমি আচলতে আমাৰ যি গাড়ী আছে এই গাড়ীখিনিৰ বিষয়ে অৱগত কৰিবলৈ অভিভাৱকসকলক আমি যাতে তেখেতসকল আহি আমি পাব পাৰোঁ তাৰ কাৰণে এটা প্ৰয়াস সৰু আৰ্ট কম্পিটিশ্যন আয়োজন কৰিছিলোঁ। ইতিমধ্যে এই আৰ্ট কম্পিটিশ্যনটো সমাপ্ত হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে ভালে কৈছে, বেয়া পোৱা নাই। যিহেতু টাইম আমাৰ দিয়া আছে এঘণ্টা আৰু যিহেতু সময়টো এঘণ্টাৰ প্ৰতি লক্ষ্য ৰাখি কৰিলে যথেষ্ট ভাল হৈছে আৰু কিছুমান দেখা দি গৈছে কিছুমানৰ তাত সম্পূৰ্ণ নহ'লে কিছুমানৰ খেতি আৰু কিছুমানৰ হৈছে আৰু কিছু আছিলে ফাইভৰ পৰাই আহিব লাগে। ইয়াত তোমালোকৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আছিলে আৰু গ্ৰুপ বি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাকীসকল তৃতীয়ৰ পৰা আমাৰ কেনেলৈকে লোৱা হৈছে। মই প্ৰথম কৈ দিছোঁ গ্ৰুপ এ দশম স্থান কৰিছে অনকেশ বেগ। প্ৰাইজ পাইছে আয়ুষ ভূঞা। আমি একচুৱেলি আজি আমাৰ বেচিকেলি আমাৰ গোটেই চিলড্ৰেনছখিনি আমাৰ আৰ্ট কম্পিটিশ্যনত পাতিছিলোঁ তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে যে আমাৰ ধৰক আমাৰ এৰিয়াৰ যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে ধৰক আৰ্ট কৰি ভাল পায় বা আমি তেনেকৈ পদক্ষেপ লওঁ। আমি বছৰ দুবাৰ তিনিবাৰকৈ কেটেগৰী ৱাইজ সেই তেনেকৈ আমি গোটেই পেৰেণ্টছখিনিকো মাতি এটা আমাৰ ডিলাৰ লগতো মানুহখিনিৰ লগতো চিনা পৰিচয় হ'ল বা তেওঁলোকৰ ষ্টুডেণ্টছখিনিয়ে কেনেকুৱা ধৰণৰ আৰ্ট কৰে আমি জাজো লৈ আহিলোঁ। সেইকাৰণে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে ধৰক আমি কি ভুল হ'ল কি বেয়া নহ'ল আমি কি কৈছোঁ এইবাৰ আমি চবকে আমি চাৰ্টিফিকেট দিছোঁ। তাৰে তেওঁলোকে যোনবিলাকে বেছিকৈ ভাল কৈছে ধৰক আমি কিছুমান কনচেপ্ট দিছিলোঁ এই কনচেপ্টখিনি কিছুমান ধৰক বুজি পাইছে বা কিছুমান বুজি পোৱা নাই। আমি সেইটো আমি ধৰক কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে তাৰ ভিতৰত আমি 20টা আমি পুৰস্কাৰ ৰাখিছোঁ মানে 1 to 10 এটা A কেটেগৰী বি কেটেগৰী আমাৰ যিটো কনচেপ্ট ৱাইজ আমাৰ তেওঁলোকে হেৰি কৰিছে আমাৰ জাজৰ এগেঞ্চি তাৰ তথাপি আমি যিমানখিনি পাৰ্টিচিপেণ্ট আছিলে চবকে আমি এটা সৰু সুৰা এৱাৰ্ড এখন চাৰ্টিফিকেট দিছোঁ। কাৰণ আমাৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ ওচৰ পাজৰ যিখিনি ধৰক স্কুলৰ ল'ৰা ছোৱালীখিনি আছে তেওঁলোকৰ কি প্ৰতিভা আছে আজি ধৰক আৰ্টৰ কাৰণে কৰিলোঁ কেতিয়াবা তেওঁলোকৰ বেলেগ ডিবেটৰ কাৰণে কৰিম বা ডেন্স হওক বা এনেকুৱা ধৰণৰ যিখিনি ধৰক কেৰিকুলাম এক্টিভিটি থাকে সেইখিনি আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ এটা প্ৰয়াস আমাৰ কৃষ্ণাউণ্ডৰ ফালৰ পৰা যে যোৰহাটবাসীৰ যিমানখিনি চিলড্ৰেনছ আছে তেওঁলোকৰ তেনেকুৱা কোনো টেলেণ্ট আছে আমিতো কিছুমান আমি গানৰ কাৰণে এটা মেগা কৰিব লাগিব গানৰ কাৰণে তেওঁলোকৰ জাত জানিব লাগিব বা ডেন্স কম্পিটিশ্যন বা বিহু কম্পিটিশ্যন বিহুৰো কৰিছিলোঁ যোৱা বছৰ এবাৰ তেনে মাজে মাজে আমি এইটো মানে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে ধৰক আমি এইটো প্ৰয়াস কৰোঁ। আজি আপোনাৰ 150ৰ ওপৰতো আহিছে। একচুৱেলি বৰষুণৰ কাৰণে আমিতো এনেই 300 এক্সপেক্ট কৰিছিলোঁ আমাৰ তেনেকৈ সুবিধাও কৰিছিলোঁ
তেওঁলোকক খোৱা পানীৰ বা বাকীখিনি যিখিনি যা যোগালে আমাৰ পৰাই প্ৰভাইড কৰিছোঁ। গতিকে আমি সুখী। তেওঁলোকে অলৰেডি আমাৰ কিছুমান অলৰেডি আমাৰ জনাশুনা মানুহ তেওঁলোকে আমাৰ কাষ্টমাৰজো হয় বা আমি স্কুলবিলাকত গৈ চবকে আমি ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোকে যিমানখিনি মানে খুব ভাল সঁহাৰি যোগালে। আমাৰ উদ্দেশ্য এইটোৱে আৰু আমাৰ এৰিয়াৰ যিখিনি মানুহ ধৰক আজি আৰ্টৰ কৰিলোঁ, কালি গানৰ কৰিম, পৰহিলৈ ধৰক আমাৰ ডেন্সৰ, পিছল যদি আমি মেগা কৰোঁ আমাৰ ছায়েন্স এক্সিবিশ্যন এনেকুৱা ধৰণৰ আমাৰ প্লেনিং আছে। গতিকে আমাৰ মেইন উদ্দেশ্য তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি কি কৰিব পাৰিছোঁ। হয়, আচলতে কি হয়, আমি অকল চেলছটোতে থকা নাই। আমি ভাবিছোঁ কি আমাৰ যিসকল কণ কণ মইনামণিসকল আছে বা ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ যদি আমাৰ কিবা এটা প্ৰয়াসে যদি তেওঁলোকৰ শৈক্ষিক মহানগৰী যোৰহাটত যদি কিবা এটা তেওঁলোকৰ প্ৰতিভা বিকাশ হয়, আমি সঁচাকৈ আনন্দিত হ'ম। আমি প্ৰয়াস কৰিছোঁ, আমি সকলো ফালৰ পৰা প্ৰয়াস কৰিছোঁ যে তেওঁলোকৰ কিবা সৰু সৰু ল'ৰা ছোৱালীসকলৰ কিবা প্ৰতিভা বিকাশ হয়, যাতে ধৰক আজি আৰ্ট কম্পিটিশ্যন অনুষ্ঠিত কৰিছোঁ, অনাগত দিনত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা লৈ আহিম তেওঁলোকৰ মাজলৈ। আমি আজি যি চেষ্টা কৰিছোঁ, আগতেও আমি এনেধৰণে অনুষ্ঠিত কৰি গৈ আছোঁ আৰু অনাগত দিনতো কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ, যাতে এটা সমাজত এটা সুস্থ সবল আগবঢ়াব পাৰোঁ কৃষ্ণা হুণ্ডাইৰ তলৰ ফালৰ পৰা। আমি সেয়া সদায় প্ৰয়াস কৰি আহিছোঁ। সেয়াই আৰু আচলতে আমি কৃষ্ণা হুণ্ডাইৰ তৰফৰ পৰা আটাইতকৈ নতুনকৈ আমাৰ সংযোজন হৈছে বাকী গাড়ী আমাৰ যি আছে নিয়জ, অ'ৰা, এক্সট্ৰা, ক্ৰেটা, ভেনু, ভাৰ্না, আমাৰ এইবোৰ গাড়ীটো আছেই। এতিয়া নতুনকৈ সংযোজন কৰিছোঁ আমি CNG, আমাৰ CNG সংযোজন কৰিছোঁ আৰু লগতে ইলেক্ট্ৰনিক ভেহিকেল যি সংযোগ কৰিছোঁ। যিহেতু পেট্ৰলৰ ওপৰত এতিয়া বহুতো বিভিন্ন ধৰণৰ পেট্ৰলৰ দাম যিমান বাঢ়িছে, তাৰ ওপৰতে আমি সেইকাৰণে কি হৈছে, আমি এখন ইলেক্ট্ৰনিক ক্ৰেটা আমি নতুনকৈ লঞ্চ কৰিছোঁ ইলেক্ট্ৰনিক, আৰু লগতে আমাৰ CNG ভেহিকেলো পাইছোঁ। আমি যোৱাকালি CNGৰ কাৰণে আমি এটা লঞ্চিং অনুষ্ঠিত কৰিছিলোঁৱে। আজি আকৌ আমি ক্ৰেটাখন যাতে গ্ৰাহকৰ ওচৰত মেলি দিব পাৰোঁ, সেই ক্ৰেটাখনৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি আচলতে এই আৰ্ট কম্পিটিশ্যনটো অনুষ্ঠিত কৰিছিলোঁ। আৰু সকলোকে আমি এই ক্ৰেটা EV গাড়ীখন এবাৰ চাই তেওঁলোকৰ সপোনৰ গাড়ী হিচাপে ল'বলৈ অনুৰোধ জনাইছোঁ। সেয়াই আৰু